হয় নমস্কাৰ নিউজিৰ সমূহ দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাই ষ্টুডিঅ'ত মই শাহজাহান আলী দিবলৈ ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ লুৰফুৰিয়া গাঁৱৰ শীতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত লুৰফুৰিয়া গাঁৱৰ বোৱাৰীৰ পলায়ন কি ৰবিবুল ইছলামৰ ঘৈণীয়েক শাহানাৰা খাতুন ইতিমধ্যে পলায়ন কৰিছে বুলি এক অভিযোগ উত্থাপন হৈছে এই অভিযোগ উত্থাপন কৰিছে রবিবুল নিজেই শাহানারা খাতুনৰ হাজবেন্ড রবিবুল নিজেই উত্থাপন কৰিছে জানিব পৰা মতে রবিবুলে আমাক জনোৱা মতে যে ৰবিবাৰ দিনা যোৱা ৰবিবাৰে শাহানারা খাতুন নামৰ বোৱাৰীজনী ঘৰৰ পৰা বেংকত টকা উঠাবলৈ যায় টকা উঠাবৰ কাৰণে গৈছে আৰু টকা উঠুৱাই ল'ৰা ছোৱালীৰ কাৰণে তেখেতৰ ছোৱালী আছে তিনিজন ছোৱালীৰ কাৰণে কাপোৰ কানি কিনিবলৈ এই কথা কৈ ঘৰৰ পৰা ওলাই যায় ওলাই যোৱাৰ পিছত গোটেই দিনটো আৰু ঘৰলৈ উভতি নহাত ৰবিবুলৰ ঘৰৰ পৰা ৰবিবুল ইছলামক তেখেতৰ গাৰ্জেনে ফোন কৰে যে তোমাৰ ঘৈণীয়েক বজাৰলৈ গৈছে বেংকত গৈছে এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই তেওঁ এজন শ্ৰমিক তেওঁ কাম কৰিবলৈ গৈছিল যদিও কাম কৰি অহাৰ পিছত কামৰ পৰা ঘৰলৈ অহাৰ পিছত সন্ধিয়া 5 বাজিছিল 5 বজাৰ পিছত আহি ঘৰত নোপোৱাত ওচৰ চুবুৰীয়াৰ ঘৰে বা আত্মীয় স্বজনৰ ঘৰত তেখেতে বিচাৰি নোপোৱাৰ পিছত পিছদিনা সোমবাৰ তেখেতে অনলাইনৰ গেম খেলিছিল বোৱাৰীজনীয়ে সেই অনলাইনৰ পৰা এটা নাম্বাৰ তেখেতে পাইছিল আৰু সেই নাম্বাৰত ফোন কৰাৰ পিছত ছোৱালীজনী তেখেতে পলুৱাই যোৱা বুলি গম পাইছে যিজন ল'ৰাৰ লগত পলুৱাই গৈছে সেই ল'ৰাৰ মোবাইলত ৰবিবুল ইছলামে ফোন কৰিছিল আৰু এই ফোনত গম পাইছে যে ৰবিবুলৰ ঘৈণীয়ে বেলেগ এটা ল'ৰাৰ লগত পলুৱাই গৈছে তাৰ পিছত ৰবিবুলৰ ঘৈণীয়েকে ৰবিবুললৈ এখন মেছেজ পঠুৱাইছে মেছেজত যিখিনি কথা তেওঁ কৈছে বোৱাৰীজনীয়ে সেই কথাখিনি আমি আপোনালোকক শুনাবলৈ যত্ন কৰিম তাৰ আগতে এই কণ তিনিজনী কন্যা সন্তানক এৰি থৈ বোৱাৰীজনী পলায়ন কৰিছে এয়া কিন্তু আটাইতকৈ দুখৰ বিষয় আৰু এনেকুৱা কাম কিন্তু গাঁও অঞ্চলত বা যিকোনো ঠাইতে হৈ আছে বুলি আমি দেখা পাইছো বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াত এনে ধৰণৰ বাতৰি প্ৰকাশ হৈছে ঠিক আজিও তেনেকুৱা এই শাহানাৰা খাতুন নামৰ বোৱাৰীজনীয়ে তেওঁৰ তিনিজনী কন্যা সন্তানক থৈ বেলেগ এটা ল'ৰাৰ লগত পলুৱাই গৈছে এই সন্দৰ্ভত ভুক্তভোগী স্বামী ৰবিবুল ইছলামে কি কয় এই কথাখিনি আমি আপোনালোকক শুনাবলৈ যত্ন কৰিছো আহক সেই কথাখিনি আমি আপোনালোকক শুনাইছো এই ৰবিবাৰৰ দিন মই ৰাতিপুৱাই তাক মাতিছিলো মাতি কেনে কৈছো যে মই কামত যাম অলপমান ভাত দিয়ক মোক ঘৈণীয়েকটো পকিছো মই অলপ ভাত দিছি মই খাই কেনে তাক কৈছো মই কামত গলো কৈ মানে মই কামত গৈছো তে দিনটো কাম কৰিছো মানে দুপৰীয়া টাইমত 2টা বজাত মই ঘৰৰ পৰা কল দিছে যে তোমাৰ ঘৈণীয়েকটো বজাৰত গৈছে ঘৰত কৈ গৈছে যে মই বেংকৰ পৰা কিবা পইচা উঠাই কেনে ছোৱালীৰ কাৰণে কাপোৰ কিনি আনিম তে ঘৰৰ পৰা মোক ফোন কৰিছে যে ছোৱালীকেইটা কান্দি আছে সি কিয় নাহে ইমান দেৰি কৰি আছে তে মই ফোন কৰিছো তাক চুই যাওক বুলি কৈছে মই কৈছো কিবা বজাৰত কিবা কাম আছে কাৰণ অহা নাই তে মই সন্ধিয়া মানে 5 বজাত ঘৰত আইছো তথাপিও তাক পোৱা নাই মোৰ ঘৈণীয়েকটো পোৱা নাই ঘৰত অহা নাই তেতিয়া মই বিচাৰিলো গাঁৱত আৰু বজাৰত গলো গেৰামত গলো জাগানে সুধিলো কত নাই তাৰপিছত 7টা বজাত মানে এটা ভয়েস পঠাই দিছে সিহঁতে যে মই ঘৰৰ পৰা ওলাই গলো তোমাক বিচাৰিব নালাগে মই ক'তবা যাই আছো এনেকা কৈ গেল এতিয়া মই কি কৰিম আৰু ৰাতি হৈ গেল 8টা বাজি গল মই তেতিয়া মানে আৰু বিচাৰি পৰা নাই তে পিছত ৰাতি গেল পুৱাই মই কিবা কৰি এই গেমৰ পৰা যেটো গেম খেলা হেতো গেমৰ পৰা কিবা কৰি হেতৰ এই পৰাৰ নাম্বাৰটো লৈ কেনে তাক এই লৰাটোক মই কন্টাক্ট কৰিলো কি গেম পপো লাইভ গেম খেলা অনলাইনৰ তে নাম্বাৰটো আনি কেনে তাক ফোন কৰিলো যে এনে কথা তোমাৰ লগত এটা মাইকী মানুহ গৈছে নেকি কয় ও আইছে বললাম তাক দিয়কচোন মই অলপ কথা পাতিম
তাক সুধিলে তুমি ক'ত গেছা, কয় মই এটা ল'ৰাৰ লগত পলাই আহিছো বুলি কৈছো। কিহৰ কাৰণে গেলা সেইটো কোৱা নাই, কয় কাৰণে মানে কাটি দিল, তাৰ পৰা তাৰ লগত তাৰ কণ্টাক্টে হোৱা নাই মোৰ। তাৰপিছত সেইদিনা গেল, তাৰ পৰা দিনো মই থানাত গলো, এজাহাৰ এটা দাখিল কৰিলো। পুলিচৰ কাৰণে কিবা সোমবাৰত গলো। ৰবিবাৰ দিনা ছোৱালীজনী বোৱাৰীজনী গ'ল। বোৱাৰীজন গ'ল, মই সোমবাৰত গলো। তাৰমানে সেইদিনটো চালো মই। তো সোমবাৰত যাই কাৰণে মই এটা এজাহাৰ দাবী কৰিলো। কৰাৰ পিছত তাৰ পিছদিনা গেলো, কোনো ৰিয়েকশ্যন লোৱা নাই। তাৰ পিছদিনা গেলো, সেইদিনা কোনো খবৰ পোৱা নাই। তাৰ পিছদিনা যাই কেনে সিহঁতক কলো, সিহঁতে হয়তো এই থানাত যাই কেনে কলো, পুলিচক কলো যে কিবা মোক সহায় কৰক। সিহঁতে কেছটো লেগি থৈছে, এজাহাৰটো লেগি থৈছে, কোনো কাম কৰা নাই, কোনো সাহায্য মোক কৰা নাই এতিয়া লগত। এতিয়া ছোৱালী বিটা কান্দি আছে, দিনটো ৰাতিটো কান্দি থাকে মা মা বুলি কোনে। ল'ৰা ছোৱালী কেইজন? 3টা ছোৱালী মোৰ, 2টা দিন ৰাতি কান্দিয়ে থাকে, মা মা বুলি কান্দি থাকে। এতিয়া মই কি কৰিম? প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক কিবা আহ্বান জনাইছো যে মানুহটো ক'ত আছে, আপোনালোকে যদি চাই যে ক'ত বা আছে, আপোনালোকে আটক কৰক। আপোনালোকে আটক কৰি কেনে কিহৰ কাৰণে ঘেল, মোৰ কি ভুল আছিল সেইটো আপোনালোকে চাওক। যদি মোৰ কিবা ভুল আছে তেতিয়া আপোনালোকে চাব যে তোমাৰ ভুল আছে কাৰণে আহিছে। যদি ভুল নাপায় সিহঁতে বিচাৰ কৰিব সেইটো। এইখিনি মোৰ এই আহ্বান জনাইছো। ছোৱালী দুজনীৰ বয়স কিমান হ'ল? এটাৰ হ'ল 3 বছৰ, এটা হ'ল 5 বছৰ, এটা 10 বছৰ। কান্দি থাকে। 3 বছৰটো কান্দি থাকে, মা মা বুলি গোটেই ৰাতি কান্দি থাকে, ভাত পানী নাখায়। 5 বছৰটো স্কুলত পঢ়ে, স্কুলতো নাযায়, দিনটো কান্দি থাকে সিহঁতে। মইতো কথাও ল'ব নোৱাৰো এতিয়া। এতিয়া কি ভাবে যে কোনোবা তাৰমানে এইটো কি প্ৰেম হোৱা বুলি এইটো প্ৰেম হোৱা বুলি মই গম পাইছো, পৰকীয়া বুলি কৈছে এইটো। এইটোতো কিবা মেছেজ পঠাইছে বুলি কৈছে আপোনাৰ। মেছেজ মানে এইটো গেমৰ পৰা হেৰি কৰি গৈছে। ভইচ মেছেজ পঠাইছে যে মই গুচি আহিছো, এইটো মোবাইলৰ দ্বাৰা দিছে, মোৰ হেৰি হোৱাটছএপত দিছিল। আছে নেকি আপোনাৰ? সেইটো মোৰ যিটো মোবাইল দিছিলো তাক, সেইটো মোবাইলত মানে সেইটো মোবাইলত দি মোৰ মোবাইলত পঠাইছে ভইচটো। কি সময় দে বাকী কিবা আৰু ঘটনা, বাকী আৰু কিবা ডিভোৰ্চ চিভোৰ্চ এনেকুৱা কি হৈছে নেকি? সিহঁতে মানে মই আৰু যোগাযোগ কৰা নাই। মোৰ খুৰখালি এটা আছিল, খুৰখালি, তেওঁৰ তাত ফোন কৰিছিল, সেও ফোন কৰিছিল যে সিহঁতৰ চিন্তা কৰিব নালাগে, মই কালি এই সোমবাৰত ডিভোৰ্চটো দি আছো সিহঁতক। ডিভোৰ্চটো দিছে নেকি? এতিয়া ডিভোৰ্চটো মানে পঠাই দিছে মোক। কাগজখিনি পাইছে? পাইছো। আপোনাৰ নামটো কি? ৰবিবুল ইছলাম। দেউতাকৰ নাম? ৰহিম আলী। গাঁওখন? লুৰফুৰিয়া। কোনটো পঞ্চায়ত পৰে? এইটো চেতুলি পঞ্চায়ত পৰে। এইটো সমষ্টি? সমষ্টি জনিয়া। যে ছোৱালীজনী মাকৰ দেউতাকৰ ঘৰ ক'ত আছে? মোৰ ওচৰতে। লুৰফুৰিয়াতে আছে? তেওঁৰ দেউতাকৰ নাম কি আছে? এছাক আলী। আৰু ছোৱালীজনী? শাহনাৰা খাতুন।